ধুনীয়াকৈ খাই ভুল হ'লেও বস্তু নহয়। জনাইছে আমাৰ আন এগৰাকী দাদা অকণমান ইফালে অ তেখেত গুৱাহাটীৰ পৰা আহি পাইছে আৰু আজি অকণমান পিছতে ক্লাছটো আৰম্ভ কৰিব কৰ্মশালা। কিন্তু তাৰ আগতে আমাৰ ইয়াৰ জীৱিকাগৰ প্ৰতিযোগী ভৰ্তিকৰণ কৰাৰ কাৰণে মই আমন্ত্ৰণ জনাইছোঁ আৰু তাৰ আগতে কিবা মন আপোনাৰ আমাৰ জিলাৰ সভাপতি অভিযান মন্ত্ৰীৰে তেখেতক স্বাগতম। আৰু লগতে আমাৰ সন্মানীয় আলোচকসকলে গাঁৱৰ এখন জনাইছোঁ। আৰু আজিৰে পৰা 31 তাৰিখলৈ এই কৰ্মশালাৰ আয়োজন কৰাৰ উপস্থিত গুৱাহাটী মহানগৰীৰ পৰা অহা ভূপেনদাৰ বিশিষ্ট শিল্পী, সাধক, গৱেষক, পণ্ডিত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তি, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই কৰ্মশালাৰ লগত জড়িত 1 জুলাইৰ পৰা জড়িত বিভিন্ন প্ৰান্তত গৈ নিজ বহুত তেওঁ কৰ্মশালাত যোগদান কৰি বানপানীৰ পৰিপ্ৰেক্ষিতত এটা কৰ্মশালা বোধ কৰি তেওঁৰ স্থগিত ৰাখিব লগা হৈছে। আৰু আজি আমাৰ এই টংলা চহৰত কণ কণ ল'ৰা ছোৱালীক পৰা যিখিনি শিল্পী আছে তেওঁলোকে আহি উপস্থিত হৈছে। তেওঁক আমি আদৰণি জনাইছোঁ। আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়াক আৰু সাংস্কৃতিক মহাসভাৰ সাধাৰণ সম্পাদক জ্ঞানেন্দ্ৰ কুমাৰ চলিহাদেৱ, সাংস্কৃতিক মহাসভাৰ বিষয়ববীয়া সদস্যসকল, শিল্পীসকল, ইয়াত উপস্থিত অভিভাৱকসকল, অভিভাৱিকাসকল আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল আটাইলৈকে মই সশ্ৰদ্ধ প্ৰণাম যাচি আৰু ছাত্ৰ ছাত্ৰীসকলক মৰম জনাই
মই দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমাৰ 33খন জিলাতে আমাৰ যদিও জিলাকেইখন আছে, প্ৰায় বহু শতাধিক আঞ্চলিক আছে। এই আঞ্চলিকসমূহৰ জৰিয়তে, জিলাসমূহৰ জৰিয়তে আমি এই গৰমৰ বন্ধত 1 জুলাই তাৰিখৰ পৰা বিভিন্ন জিলাত, বিভিন্ন আঞ্চলিক সমিতিত আমি এই অনুষ্ঠানবিলাক কৰ্মশালাৰ যোগেদি ছাত্ৰ ছাত্ৰীক উৎকৰ্ষ মানসিক সাধন আৰু তেওঁলোকৰ এই গীতৰ মাজেদি তেওঁলোকে যাতে আমাৰ অসমত এটা জাকত জিলিকা হৈ যাব পাৰে, ছাত্ৰ ছাত্ৰীসকল সুনাম অৰ্জন কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল, তাৰ নিমিত্তে আমি ভূপেন দাৰ আৰু জুবিন গাৰ্গৰ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ মাজেদি আমাৰ তেওঁলোকক জড়িত কৰিব বিচাৰিছোঁ। জ্ঞানেন্দ্ৰ কুমাৰ চলিহা প্ৰমুখ্যে সাংস্কৃতিক মহাসভা অসমৰ প্ৰমুখ বিষয়ববীয়া সদস্য উপস্থিত অভিভাৱকসকল, মঞ্চত উপস্থিত বাদ্যযন্ত্ৰী শিল্পীসকল আৰু প্ৰশিক্ষণীসকলক মই নমস্কাৰ আৰু সেৱা যাচিছোঁ। মই এইকেইদিন যিহেতু ইয়াত থাকিমেই, গতিকে এতিয়া বিশেষ কথা কৈ সময় নষ্ট কৰিব বিচৰা নাই। আমি যদিও যিহেতু আমি নিৰ্ধাৰিত সময়তকৈ এঘণ্টামান পিছুৱাই আছোঁ, গতিকে মই ভাবোঁ এই বস্তুটি প্ৰশিক্ষণৰ মাজলৈ আগুৱাই যাওঁ। ইয়াৰ পিছতে সকলোক সহযোগ কৰিবৰ কাৰণে আমাৰ কাষত আহিছে উপস্থিত কৰি আমাৰ তাৰপিছতে হাৰমনিয়ামত সহায় কৰা পঞ্চম কছাৰী আকৌ আজি নতুনকৈ বিভিন্ন অঞ্চলৰ অভিভাৱক ইতিমধ্যে আমি আমাৰ সভাপতিগৰাকীয়ে কৈছে, আমি বিগত বছৰবোৰৰ গীতৰ ওপৰত, বৰগীতৰ ওপৰত, বৰগীত উৎপাদনৰ ওপৰত আৰু বনগীতৰ ওপৰত, দীপাৱলী বৰগীতৰ গীতৰ ওপৰত ক্ৰমান্বয়ে আমি কৰি আহিছোঁ। আমাৰ অঞ্চলৰ এইবোৰ কৰি আহিছোঁ। আজি এটা নতুন পদক্ষেপ আমাৰ আৰু শ্ৰী কোৱা নাই নিজৰ নামৰ, আমি বহুতে নিজৰ নামৰ শ্ৰী কওঁ, নিজৰ নামৰ শ্ৰী ক'ব নালাগে। মই যেতিয়া এওঁক চিনাকি কৰাই দিম, এওঁ শ্ৰী মধুৰিতা ৰাভা, কিন্তু মই নিজৰ নামৰ শ্ৰী ক'ব নালাগে। লোকক চিনাকি কৰি আমি শ্ৰী ক'ব লাগে। মধুৰিতা তুমি চাপাত খাব জানা? তোমাৰ কি সেই দিন তোমাৰ নাজানা? কেনেকৈ তুমি খোৱা চাৰে গামা পাতা দিছা? বননীর বন্যায় নাই সরাই, পজার কাষতে আজি দিবানে সজাই, হাঁচিপাত পজা এইবিলাক চন্দ্ৰবিন্দু থাকে দেই, তাত আছে কি জানি আছেনে? চববিলাক কৰিব লাগিব। হাসিপতিয়া বন বিনন্দিয়া, পজাৰ কাষতে আজি দিবানে সজাই, আকৌ ঘূৰিম মই বন ঘোষাগাই, হাসিপতিয়া বন বিনন্দিয়া, পজাৰ কাষতে আজি দিবানে সজাই, আকৌ ঘূৰিম মই বন ঘোষাগাই।
ওদালগুৰি জিলা টংলাত সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত ওদালগুৰি জিলা সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলাৰ টংলাত চাৰিদিনীয়াকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি নতুন মহাসভা অসমৰ উদ্যোগত সাংস্কৃতিক মহাসভা ওদালগুৰি জিলা কমিটিৰ সহযোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ 16খন ওদালগুৰি জিলা আঞ্চলিক সমিতিৰ সহযোগত টংলা শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত চাৰিদিনীয়াকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কৰ্মশালা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ আজি ৰাতিপুৱা 10 বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হৈছে। সমল ব্যক্তি ভূপেনদাৰ সমল ব্যক্তি মাননীয় শ্ৰীযুত আলেখ্য চক্ৰৱৰ্তীদেৱ আহি উপস্থিত হৈছে। তেখেত গীতৰ কৰ্মশালাত নিয়োজিত হৈ আছে। সাংস্কৃতিক মহাসভা অসমে 28, 29, 30, 31 চাৰিদিনীয়াৰ গীতৰ কৰ্মশালাত দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত আৰু দুদিন কৰ্মশালাত অনুষ্ঠিত হ'ব 30, 31 তাৰিখে হিয়াৰ আমঠুৰ সকলোৰে আপোন জুবিন গাৰ্গদেৱৰ গীতৰ আধাৰত অৰুন্ধতী ভানুপ্ৰিয়া বাইদেৱে 30 তাৰিখে আহি তেওঁৰ কৰ্মশালা আৰম্ভ কৰিব। সামৰণি অনুষ্ঠান সামৰণি অনুষ্ঠান উপস্থিত থাকিব সাংস্কৃতিক মহাসভা অসমৰ সভাপতি মাননীয় শ্ৰী পবিত্ৰ কুমাৰ শৰ্মাদেৱ। তেওঁ মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰিব। সাংস্কৃতিক মহাসভা অসমৰ প্ৰধান সম্পাদক প্ৰধান প্ৰদীপ কুমাৰ বৰাদেৱে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ওদালগুৰি জিলাৰ পৰম সন্মানীয়সকল আজীৱনসকল যাতে উপস্থিত থাকিব সামৰণি অনুষ্ঠানত। এই সামৰণি অনুষ্ঠানৰ বিশেষভাৱে আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু কেইবাজনো আমাৰ এই ওদালগুৰি জিলাৰ 16খন আঞ্চলিক সমিতিৰ জৰিয়তে কেইবাজনো আজীৱন সদস্য অন্তৰ্ভুক্ত হ'ব তেওঁলোকে আৰু সিদিনাখন আমি তেওঁলোকক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিম। সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা সমিতিয়ে বিগত 13 বৰ্ষত উকিল কণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ আমি কৰ্মশালা অনুষ্ঠিত কৰোঁ। তাৰ পিছতে 16 চনত আমি বনগীতৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈ গৈছে আৰু 24 বৰ্ষত আমি পানেৰী হায়াৰ ছেকেণ্ডাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আমি বৰগীত আৰু জিকিৰ জাৰিৰ অনুষ্ঠান অনুষ্ঠিত কৰি কৰ্মশালাত আমি কেইবাটাও অনুষ্ঠানত অনুষ্ঠিত কৰা হৈছে। তাৰ আগতে আমি ভূপেনদাৰ 2021 চনত কৰোণা কালৰ সময়ত অনলাইনত আমি প্ৰায় 150 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ
আমি ভূপেন্দাৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ওদালগুৰি জিলাৰ টংলাত বিশেষভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক যাতে উৎকৰ্ষ সাধন, ছাত্ৰ ছাত্ৰীসকলক যাতে গীতৰ মাজেদি আমি নিব পাৰোঁ, জুবিন গাৰ্গৰ আৰু ভূপেন্দাৰ গীতৰ মাজেদি তেওঁলোকে যাতে অসমক নাম উজ্বলাই যাবে, তেওঁৰ গীতৰ পৰিচৰ্চা কৰে তাকে কামনা কৰি আমি এই কৰ্মশালাখিনি আয়োজন কৰিছোঁ। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰী প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ সহযোগ কৰিছে আৰু অভিভাৱক আমাৰ মাজত উপস্থিত আছে। আশা কৰোঁ আমি এই 4 দিন অনুষ্ঠানত কৰ্মশালাত যাতে টংলাবাসী ৰাইজৰ ওদালগুৰি জিলা সমিতিৰ সাংস্কৃতিক মহাসভাৰ লগতে শুভাকাংক্ষীসকল যাতে ইয়াতে আমাৰ কৰ্মশালাত যোগদান কৰে তাৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া 100ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে, এতিয়া গীতৰ কৰ্মশালাৰ মাজত তেওঁলোকে নিয়োজিত হৈ আছে আৰু প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰী অহাৰ কাৰণে আমাক যোগাযোগ কৰিছে ইতিমধ্যে। আৰু আমাৰ টংলাখন ব্যৱসায় বাণিজ্যৰ লগতে শিক্ষা নগৰী আৰু সাংস্কৃতিক নগৰী বুলি অভিহিত কৰিব পাৰোঁ আমি। আৰু ইয়াতে ওদালগুৰি জিলাৰ ভিতৰত টংলাখনতে সাংস্কৃতিকৰ যিসকল বহুত শিল্পী ইয়াতে আছে, আমাৰ এই শিল্পীৰ লগতে বহুত কেইটা মিউজিক স্কুলো ইয়াতে আমাৰ অনুষ্ঠিত হৈ আছে আৰু তেওঁলোকৰ জৰিয়তে বহুত ছাত্ৰ ছাত্ৰী ইয়াতে নিয়োজিত হৈ আছে। সেইসকল ছাত্ৰ ছাত্ৰীও শিক্ষাগুৰুসকল, সংগীতৰ শিক্ষাগুৰুসকলে এওঁলোকে আমাৰ মাজত উপস্থিত হৈছে আৰু আমি ভৱিষ্যতৰ দিনতো আমি এনেধৰণে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজি এই 4 দিনীয়া অনুষ্ঠানত আজি প্ৰথম দিনত আলেখ্য চক্ৰৱৰ্তী দেৱে তেখেতে ভূপেন্দাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে আৰু সভাপতি ডক্টৰ হৰিৰাম দাসদেৱে আমি নিজে তেওঁক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰা হৈছে। সাংস্কৃতিক মহাসভা ওদালগুৰি জিলাৰ যি আমি কৰ্মশালা কৰিছিলোঁ, প্ৰথমতে আমি অলপ নিৰাশেই হৈছিলোঁ, কিন্তু এতিয়া আমি ইমান সকলোৰে সমৰ্থন পাইছোঁ। এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালী যথেষ্ট হৈছে, 100 ওচৰা-ওচৰি হৈছে আৰু ভৱিষ্যতলৈ আহিব বুলি গম পাই আছোঁ। এতিয়া আমাৰ কৰ্মশালা আমি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ তেওঁলোকৰ গীতৰ ওপৰত আমি কৰ্মশালা পাতিছোঁ আৰু গুৱাহাটীৰ বিখ্যাত 2জন শিল্পীৰ দ্বাৰাই আমি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাটো কৰিছোঁ। আমি ভাবিছোঁ আমাৰ টংলাৰ নিচিনা এখন পিছপৰা জেগাত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ যি কৰ্মশালা হ'ল, এই কৰ্ম হৈ আছে, এই কৰ্মশালাই আমাৰ ল'ৰা ছোৱালীক নিশ্চয় যথেষ্ট উপকৃত কৰিব বুলি মই বোধ কৰিছোঁ। খটকা বুলি যে কৈছিলোঁ অথনি, প্ৰথম গানটো গাওঁতে খটকা। লুইত পাৰে হলো, লুইত পাৰে হলো, মইনা জান লুইত পাৰে হলো। Yeah.